সফলতা স্বৰূপ হোৱা। ওম শান্তি। আজিৰ মুৰলী ২৬ তাৰিখ ১২ মাহ ২০২৩। বাবাই কৈছে মৰমৰ সন্তানসকল, এই পঢ়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ। এই পঢ়াত অলপো গাফিলতি কৰিব নালাগে। শুলা খালা পাঠ নপঢ়িলা তেন্তে বহুত পশ্চাতাপ কৰিব লাগিব। প্ৰশ্ন: কোনটো কথাত পিতা ব্ৰহ্মাক অনুসৰণ কৰিলে উন্নতি হৈ থাকিব? উত্তৰ: যেনেকৈ পিতা ব্ৰহ্মাই নিজৰ সকলো আহুতি দি দিলে অৰ্থাৎ সকলো সমৰ্পিত কৰিলে, তেনেকৈ পিতাক অনুসৰণ কৰা। উন্নতি সাধন হৈছে পিতাৰ দ্বাৰা ৰচিত এই ৰুদ্ৰযজ্ঞত নিজকে আহুতি দিয়া অৰ্থাৎ পিতাৰ সহায়কাৰী হোৱা। কিন্তু এনেকুৱা খেয়াল আহিব নালাগে যে মই ইমান সাহস কৰিলোঁ, ইমান দিলোঁ। পিতাটো হৈছে দাতা, তেওঁৰ পৰা তোমালোকে লোৱাহে, নিদিয়া। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। ১. বুদ্ধিৰে সকলো পাহৰি যোৱাৰ বাবে জীৱনতে মৰি যাব লাগে। একমাত্ৰ পিতাৰহে শুনিব লাগে। নিজৰ উন্নতিৰ কাৰণে সম্পূৰ্ণ উৎসৰ্গিত হৈ যাব লাগে। ২. শ্ৰীমতত চলি নিজৰ ওপৰত কৃপা কৰিব লাগে। সঁচা ব্ৰাহ্মণ হৈ যজ্ঞৰ তত্বাৱধান ল'ব লাগে। পাঠ ভালদৰে পঢ়ি উচ্চ পদ ল'ব লাগে। বৰদান: সেৱাক পিতাৰ আগত বুদ্ধিৰে অৰ্পণ কৰি নিজে নিশ্চিন্ত হৈ থাকোঁতা সফলতা স্বৰূপ হোৱা। শ্লোগান: ব্ৰাহ্মণ কুলৰ দীপক তেওঁৱেই হ'ব পাৰে, যাৰ স্মৃতিৰ জ্যোতি সদায় জ্বলি থাকে। ওম শান্তি।